যোৱা ডেৰমাহ ধৰি তেজপুৰত অলমষ্ট ছখন বাইক চুৰি হোৱা ৰিপৰ্ট হৈছিলে। সেই ৰিগাৰ্ডিঙত আমি 6টা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ। সেই বেচিছত যোৱাকালি আমি চ'ৰ্চৰ এংগেজমেণ্টত এটা ট্ৰেপ কৰি টাইমছ হস্পিটেলৰ বাহিৰত আমাৰ অমৰজ্যোতি বৰা, যিজন মেইন চোৰ, তাক ধৰা হ'ল। আৰু অংকুৰ বৰা আৰু ৰবীন দাস, এই তিনিজনক ধৰা হ'ল। ইয়াৰ ৰিগাৰ্ডিঙত আৰু এজন মানুহ ধৰিব বাকী আছে, চনু বুলি, তেখেতক আমি বিচাৰি আছোঁ, পাই যাম। এইটো অলমষ্ট 6খন বাইক আমি ৰিকভাৰ কৰিলোঁ আপোনাৰ পৰ্বতীয়াৰ পৰা। প্ৰথমতে এই তিনিজনক ধৰা হ'ল। ধৰাৰ পিছত এই ৰবীনৰ ঘৰত আমি ৰবীনৰ ঘৰৰ পৰা এখন বাইক আৰু অমৰজ্যোতি বৰাৰ পৰা ঘৰৰ পৰা 5খন বাইক আমি পালোঁ। তাতে মাত্ৰ নাম্বাৰ প্লেটবোৰ ইফাল সিফাল কৰি থৈ দিছিলে। পিছত সেইখিনি ভেৰিফাই কৰি গম পোৱা গ'ল কি 6খন চুৰি বাইক আমাৰ তেজপুৰৰ পৰা চুৰি কৰা হয়। এজনৰ ঘৰ পৰ্বতীয়া, এজনৰ ঘৰ লেঙেৰা চুবুৰী আৰু এজনৰ ঘৰ গৰৈমাৰী। যোৱা ডেৰমাহ ধৰি তেজপুৰত অলমষ্ট 6খন বাইক চুৰি হোৱা ৰিপৰ্ট হৈছিলে। সেই ৰিগাৰ্ডিঙত আমি 6টা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ। সেই বেচিছত যোৱাকালি আমি চ'ৰ্চৰ এংগেজমেণ্টত এটা ট্ৰেপ কৰি টাইমছ হস্পিটেলৰ বাহিৰত আমাৰ অমৰজ্যোতি বৰা, যিজন মেইন চোৰ, তাক ধৰা হ'ল। আৰু অংকুৰ বৰা আৰু ৰবীন দাস, এই তিনিজনক ধৰা হ'ল। ইয়াৰ ৰিগাৰ্ডিঙত আৰু এজন মানুহ ধৰিব বাকী আছে, চনু বুলি, তেখেতক আমি বিচাৰি আছোঁ, পাই যাম। এইটো অলমষ্ট 6খন বাইক আমি ৰিকভাৰ কৰিলোঁ আপোনাৰ পৰ্বতীয়াৰ পৰা। প্ৰথমতে এই তিনিজনক ধৰা হ'ল। ধৰাৰ পিছত এই ৰবীনৰ ঘৰত আমি ৰবীনৰ ঘৰৰ পৰা এখন বাইক আৰু অমৰজ্যোতি বৰাৰ পৰা ঘৰৰ পৰা 5খন বাইক আমি পালোঁ। তাতে মাত্ৰ নাম্বাৰ প্লেটবোৰ ইফাল সিফাল কৰি থৈ দিছিলে। পিছত সেইখিনি ভেৰিফাই কৰি গম পোৱা গ'ল কি 6খন চুৰি বাইক আমাৰ তেজপুৰৰ পৰা চুৰি কৰা হয়। এজনৰ ঘৰ পৰ্বতীয়া, এজনৰ ঘৰ লেঙেৰা চুবুৰী আৰু এজনৰ ঘৰ গৰৈমাৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।